Hello everyone and welcome back to my YouTube channel DK Hunt Official. আজি পুনৰ এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব। বিশেষকৈ ঘৰত যদি স্কুল ষ্টুডেন্ট আছে তেন্তে তেওঁলোকক দেখুৱাবলৈ নাপাহৰিব। কাৰণ তেওঁলোকে জানিব পাৰিব অতীজৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে গৰু বিহুৰ দিনা কিনো 100 এবিধ শাক ৰান্ধি খায়। 70টা প্ৰজাতিৰ বাঁহৰ বিষয়ে আকৌ গছত উপগোৱা বাঁহ লগতে আমি দেখা নোপোৱা আমাৰ আজুককাহঁতে ব্যৱহাৰ কৰা বিভিন্ন মাছ ধৰা সঁজুলি বিভিন্ন বাদ্যযন্ত্ৰ আৰু বহু কিবা কিবি নতুন নতুন কথা আপুনি যদি ভিডিওটো চাই ভাল পায় তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো প্ৰেছ কৰি দিব আহকচোন আমি এতিয়া ভিডিওটো আৰম্ভ কৰোঁ construction হৈ আছে ইয়াৰ পৰা হ'ব যদি পৰি যাও আৰে গোটেইখন দেখোন ময়ে ওয়াও নাইস কনসেপ্ট আপোনালোক নিজে আহি চাই যাব এইটো ভাল লাগিছে মানে নিজৰ আগফাল পিছফাল গোটেইকেইটা দেখা পোৱা যায় মই যদি ভাবো পিছফালে চাওঁ পিছফালটো মই ইয়াতে দেখিবলৈ পাইছোঁ সেয়া মই পিছফালটো দেখিবলৈ পাইছোঁ আগফালটো দেখিবলৈ পাইছোঁ আৰু ইয়াতে মানে প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টাৰ মূৰে ইয়াতে আমাৰ অসমৰ বিহু প্ৰদৰ্শনী হয় অকল বিহুৱে হয় না আৰু বেলেগ কিবা হয় এটো অকল বিহুৱে হয় না বেলেগ কিবা আৰু হয় বেলেগ কিবা হয় মানে যিখিনি মানে ট্ৰেডিশনাল ফেষ্টিভেল আছে এই ফেষ্টিভেলবিলাকৰ অলপ ইয়াতে প্ৰেক্টিছ কৰি দেখুৱা যায় অসমীয়া বনৌষধি বাগিচা হাৰ্বেল মেডিচিন পাৰ্ক বিভিন্ন ঔষধি গছ ইয়াত দিয়া আছে মধুৰিআম পানী কুমৰা ভুঁই কুমৰা টেঙা হেলচ ফুলৰ বাগিচা খেলিবৰ কাৰণে চিলড্ৰেন পাৰ্ক অকণমান আছে আপোনালোকে লৈ আহিলে ইয়াতে খেলাবৰ কাৰণে জেগা আছে এয়া ভণ্টিজনী খুব ধুনীয়াকৈ ফূৰ্তি কৰিছে বাবৰে কি হয় ভণ্টি ডাইনোছৰ এটা আছে এইকেইজন আমাৰ লগত আহিছিলে ফূৰ্তি কৰিছে পোৱালি পাৰ্টি দাদাই কৈছে বেম্বো পাৰ্ক আছে বোলে বেম্বো গাৰ্ডেন ইয়েছ চাই গোৰ্খা সংগ্ৰহালয় আমাৰ অসমত থকা নেপালী ভাই বন্ধুসকলৰ এটা সংগ্ৰহালয় ইয়াত ৰখা হৈছে বিভিন্ন জনগোষ্ঠী ৰখা হৈছে গোৰ্খা লোক সংস্কৃতিৰ সংগ্ৰহালয় ভিতৰত যাওঁচোন বাৰু কি আছে চাওঁ তাতে এইখিনি আমাৰ অসমৰ থলুৱা নেপালীসকলে ব্যৱহাৰ কৰা সা সামগ্ৰী ৰন্ধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা ব্যৱহাৰ কৰা সামগ্ৰী বাদ্য সামগ্ৰী এফালে বয়ন শিল্পৰ যিখিনি হেৰি আছে নেপালীসকলৰ সেইখিনি লাখুটিৰ পৰা খৰমৰ পৰা আৰম্ভ কৰি এইখিনি
দেশ এইখিনি দেশ বিদেশৰ পইচা ইয়াতে নেপালৰ পইচাও আছে এইটো কোৰিয়ান হয় সব দেখো পইচা আছে টুটেৰি এইখিনি হয় আমাৰ অসমৰ লোক সমাজৰ গোটেই জাতি জনগোষ্ঠীবিলাকৰ এটা সুন্দৰ সংগ্ৰহালয় কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াতে কাজিৰঙা অৰ্কিড উদ্যানত এইটো এটা অতি প্ৰশংসনীয় পদক্ষেপ গতিকে আপোনালোক আহক নিজে এবাৰ চালে আপোনালোকে আচল সেইটো বুজি পাব এটা বস্তু এটা দেখিছোঁ এই ফুটা মাজত ফুটা থকা এইটো কৰি বুলি কয় আমাৰ অসমীয়া সমাজত কিছুমানে ইউজ মানে জতুৱা ঠাচৰ নিচিনাকৈ ব্যৱহাৰ কৰে যে ফুটা কৰি এটাও নিদিওঁ বুলি এইটো সেই ফুটা কৰিটো মাইনা অট'মেটিক শালখন এখন ইয়াতে এনেকৈ ঘাট আছে গিয়াৰ চিষ্টেম আছে শুনিছোঁ মাইনা অট'মেটিক শালৰ কথা না মাকো মাৰিব ঠেলিয়ে মাকো মাৰিব লাগে এইখন মাইনা অট'মেটিক শাল এইখন কি শিৱসাগৰৰ মানুহে বনাইছিলে এইটো নতুন কথা গম পালোঁ বঢ়িয়া আপোনাৰ ঘৰ কোন জেগাত দাদা ইয়াতে এইখিনি নেপালীসকলৰ জাতীয় গহনা গাঁঠৰিখিনি নেপালী খুকুৰী বুলিলেতো বিখ্যাত গোৰ্খাসকলৰ ইয়াতে খুকুৰীটো বহুত প্ৰকাৰ আছে নহয় অসমীয়া গৰু বিহুৰ দিনা গৰু গা ধুৱাই 100 এবিধ শাকেৰে ৰন্ধা হয় বুলি কয় এইখিনিত 100 এবিধ শাক ইয়াত ৰখা আছে সংগ্ৰহ কৰি তুলসী পাত ব্ৰাহ্মী বন জালুক দোৰোণ খুতৰা শাক আগৰা ইফালে সৰু মানিমুনি হাতী খুতৰা মালভোগ শাক কোহৰাজ বন কাবেৰী ভুই মিচিৰি গন্ধালি বন বা গোন্ধোৱা বন শুহনি বন পকমৌ দুবৰি বন এইখিনিয়ে 100 এবিধ আছে নেকি এতিয়া ভূঞা আমলখি মধুসোলেং এইটো এইফালে বৰালি বকুৱা এইটো চিনি পাইছোঁ এইটো হ'ল ভিংগৰাজ এইটোৱে ভিংগৰাজ নেকি খুব হয় যে হ'লে য'ত হয় খুব হয় হালধীয়া ফুলে বঢ়িয়া মাটি কাদুৰি এইফালে কণা শিমলু এইটো চেংমৰা চিনি পাইছোঁ এইফালে বৰ মানিমুনি পদিনা শুকলতি লাই জাবৰি এইফালে আহিলে বৃন্দাবনী শাক এইফালে আহিলে গাখীৰতী বন পানী কাদুৰি নলডুবা বুলি কয় এইটো আমি পানী মাটি কাদুৰি বুলি কওঁ আমি এইফালে মাটি কাদুৰি হয় এইটো তাৰপিছতে মৰিচা এইফালে টেঙেচি শাক লিহিৰি গভীয়া এইফালে মান কচু শ্যামা কচু এইফালে দহি কচু এইটো কলীয়া কচু থুৰ এইফালে ওল কচু এজোপা সৰু টেঙা মৰা এইজোপা হ'ল বিহলঙনি এইফালে ঢেকীয়া শাক কেঁৱা বন লচকচি বুলি কয় লচকচি এইটো ইয়াতে গুটি লাগে এইজোপা ৰঙা টেঙামৰা বগা টেঙামৰা এইফালে হ'ল পাতে গজা ইয়াতে দুপৰটেঙা বুলি কয় গৰুখিচ ইয়াতে নাই গৰুখিচ বৰ্তমান হেৰি হৈছে এইটো ছিজন নহয় আচলতে নেমু তুলসী এইটো নেমু তুলসী হয় সুন্দৰ গোন্ধ ক'লা তিতা মৰা চিৰতা এইটো চিৰতা তিতা এতিয়া এটা দিলে আৰু দিনটোৰ কাৰণে হৈ গ'ল আৰু জিভাত লাগিব এতিয়া পাত অকণ কামিছোঁ এনেই কামিছোঁ একো নাই পাতত দিগদাৰ নাই বিশেষ অকণমান কামিছোঁ পাতত চুবাই দিয়া লাহেকৈ চুবাই দিয়া ভাল লাগিছেনে ভাল লাগি থাকিব দিনটো আজি পলালে মিঠা আলু পিৰালি পালেং এইফালে আহিলে কাঁচিদৰীয়া কলমৌ কাঁচিদৰীয়া শাকটো দেখা নাছিলোঁ এইফালে মান ধনিয়া চিনি পালোঁ এইফালে সৰু গছ বিয়নি খাবতা উলুচা এইটো অকণমান মৰিছে এতিয়া ভাংপাত বছ এজোপা বেলেগ দৰৱতো খাতে বিয়নি খাবতা এজোপা বগা পূৰ্ণনমা এইফালে আহিলে উভতাসত নকুলগন্ধা আৰু মচন্দৰী বছ এইখিনি খুব সুন্দৰকৈ 100 এবিধ শাকৰ বৰ্ণনা কৰা আছে গতিকে আপোনালোকক দেখালোঁ নিজে আহি এবাৰ চাই ল'ব আৰু লগতে শিকি যাব কি শাক আপোনালোকে নিজে ঘৰত গৈ ব্যৱহাৰ কৰিব পাৰিব এইখিনি বিক্ৰীৰ বাবে ৰখা আছে বিভিন্ন অৰ্কিডো আছে লগতে অন্য ফুলো আছে আৰু এনে ঔষধি গছবিলাকো আছে
আমি বেম্বো বাগিচা আছে সংগ্ৰহ মানে সেই বাঁহৰ সংগ্ৰহ কৰা আছে বিভিন্ন ধৰণৰ বাঁহ তাত গৈ আছোঁ অকণমান দূৰ আছে বাৰু বেম্বো পাৰ্ক এইফালেদি এনেকৈ যাব লাগে বেম্বো পাৰ্কলৈ বেম্বো পাৰ্ক এইটো বেম্বো যাদৱ পায়েং ডাঙৰীয়াই জাতীয় বাঁহ উদ্যানৰ শুভ উদ্বোধন কৰিছিল অৰণ্য মানৱ যাদৱ পায়েং ছাৰে এইটো উদ্বোধন কৰিছিলে আটাইতকৈ সৰু বাঁহ এজোপা ন এইজোপা বাঁহেই ন আটাইতকৈ মিথান্সনে পচিফ্লোৰা হেজ বাঁহ এইজোপা আটাইতকৈ সৰু বাঁহ বাঁহ আছে ইয়াত আছে দলৈ বাঁহ এইফালে এইফালে জাতি বাঁহ এইটো আমাৰ জেনেৰেল জাতি বাঁহ অলপ বেলেগ দেখোন দেখিব এইফালে বজাল বাঁহ এইটো বজাল বাঁহ এইটো আছে কি বাঁহ আছে খুব ঠাণ্ডা পৰিৱেশ এইডোখৰ জেগাটো নল বাঁহ হেজ বাঁহ মানে বেৰা দিব বেৰা নিচিনাকৈ ৰখাব পাৰি ঘৰত হেজ বাঁহ এইটো কলচি বাঁহ খুব ঠাণ্ডা পৰিৱেশ ইয়াতে জেগাটো ভাল ইয়াতে সুন্দৰকৈ বেঞ্চ পৰা আছে বেঞ্চ ৰখোৱা আছে ইয়াতে এইটো হালধীয়া বাঁহ য়েল্ল' কালাৰ পিছত বেম্বুচা ট্ৰিয়াটা এইটো ঘাটৈ বাঁহ আটাইতকৈ ডাঙৰ বাঁহ পৃথিৱী ইয়াতকৈ ডাঙৰ বাঁহ নাই মানে এইটো এনেই কৰিয়া বাঁহ বুলি কোৱা যায় মই বেলেগ জেগাত দেখিছোঁ কৰিয়া বাঁহ বুলিয়ে জানো কিন্তু ইয়াতে আচল নামটো ঘাটৈ বাঁহ ডেণ্ড্ৰকেলকালামাছ জাইগেণ্টাছ এইজোপা বাঁহ এইজোপা দেখিবলৈ ধুনীয়া লাগিছে বগা অকণমান কিবা আমাৰ যে হেৰি বৃন্দাবন বুলি সৰুকৈ চাপৰ মানে এইটো হাৰ্বছ নিচিনা আছে যে সেই বৃন্দাবনৰ নিচিনা কালাৰটো আৰু এইটো এটা বেলেগ ধৰণৰ বাঁহ অঁ এইকেইটাৰ পাতটো বেলেগ ধৰণৰ বাঁহ উদ্যান আছিলে তাত আহিলোঁ দাদাই অকণমান ক'ব বাঁহৰ বিষয়ে বাঁহৰ লগত নালাগে আপুনি কি হেৰি ক'লে হ'ল কিমান বাঁহ আছে ইয়াতে কিমান প্ৰজাতি আছে জাতীয় অৰ্কিড পাৰ্কত আমি ৰাখিছোঁ 70বিধ বাঁহ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বাঁহটো আছে সেইটো আমি দেখালোঁ অকণমান আগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু বাঁহটো আছে আৰু লগতে ব্লেক বেম্বু আছে ব্লেক বেম্বু কোনটো হয় আছে আগলৈ আছে হেজ প্ৰজাতি আৰু এনেকৈ চব মিলাই লৈ পেলাই 70টা প্ৰজাতি বাঁহ আমাৰ জাতি বাঁহ ভলুকা বাঁহ মানে বজাল বাঁহ আপোনাৰ এই খুব যে ভাগিলে কাটে যে পটককৈ কাট খাই যে বিজুলী বাঁহটো আছে চাগে হালধীয়া বাঁহ গতিকে বিভিন্ন প্ৰজাতিৰ বাঁহ ইয়াত আপোনালোকে চাবলৈ পাব আৰু আহিব নিজে চালে নিজে চোৱা মানটো কেতিয়াও নহয় হয় নহয় নিজে যেতিয়া দেখিব ভাল লাগিব যে আমাৰ প্ৰেক্টিকেলি দেখা পাব দাদা কি নাম আছিলে আপোনাৰ মোৰ নাম শ্ৰী মানিক লস্কৰ তেখেতক ধন্যবাদ জনাওঁ তেখেত 2 মাহ হৈছে কিন্তু ইয়াৰ বিষয়ে তেখেতে সম্পূৰ্ণ মানে নলেজটো আছে বাঁহ এটা দেখিছোঁ কণ ককাই ত্ৰিপুৰাত হয় বোলে এইটো বাঁহ কণ ককাই নামটো এইজোপা হ'ল বুদ্ধাৱলী বেম্বো এইযোৰ বুদ্ধিষ্ট ধৰ্মাৱলী মানুহৰ লাখুটিৰ যিটো বাঁহ ব্যৱহাৰ কৰে সেই বাঁহটো হয় এইটো ইণ্টাৰেষ্টিং কথা অঁ এই বাঁহটোৱে এইটো বাঁহে তেওঁলোকে আশীৰ্বাদ এইটো বাঁহৰ লৈ পেলাই তেওঁলোকে চুই আশীৰ্বাদ দিছিল তেখেতে কৈছে ক'লা বাঁহ এইটো ক'লা বাঁহ এইটো বস্তু আগতে দেখা নাছিলোঁ ক'লা কালাৰটো ব্লেক হয় লতা বাঁহ নাই দেখা এই গাজ আছে মকাল বাঁহ পাইছোঁ সেইবিলাক আমাৰ পাই থকা আৰু লতা বাঁহটোহে চাওঁ মানুহখিনিও নাচিব দেখোন আমি নাপামগৈ এতিয়া এইটো লতা বাঁহ এইজোপা গছত এনেকৈ বগাই যায় অদ্ভুত এনেকৈ বগাই গৈছে এইটো বেছি দিন হোৱা নাই অনা ন এইটো ক'ৰ পৰা অনা হৈছে লতা বাঁহটো মেঘালয় চাইডৰ পৰা নাই ভিডিঅ'টো আজিলৈ ইমানেই আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে আৰু আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ
আপোনালোকৰ মাজত অহাৰ আশাৰে আজিলৈ বাই বাই। থেংক ইউ।